মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা পৰিৱেশ জলবায়ু সজাগতা সপ্তাহ সফলতাৰে সম্পন্ন। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানৰ মৰ্মে মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ইংৰাজী ২৭ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে পৰিৱেশ জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছিল। মাকুম গোপাল কৃষ্ণ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত তিনিওটা দিনৰ কাৰ্যসূচী আজি সফলতাৰে সম্পন্ন হয়। প্ৰথম দিনা বৃক্ষৰোপণ, দ্বিতীয় দিনা চিত্ৰাংকন আৰু তৃতীয় দিনা অৰ্থাৎ আজি এখনে পৰিৱেশ সজাগতা সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ সম্পাদক শিৱা দাসে নেতৃত্ব লোৱা মাকুম গোপাল কৃষ্ণ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সমীৰণ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাকুম গোপাল কৃষ্ণ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপালী চক্ৰৱৰ্তী, ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ প্ৰণীতা নেওগ, সদৌ অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা জিতেন্দ্ৰ চুতীয়া। উক্ত অনুষ্ঠানত ডুমডুমা বীৰ ৰাঘৱ মৰাণ চৰকাৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষা ডক্টৰ প্ৰণীতা নেওগৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বৰ্তমান সময়ত পৰিৱেশ জলবায়ু সজাগতাৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে। তাৰ পাছতে পৰিৱেশ জলবায়ু সজাগতা সপ্তাহৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলৰ মাজত মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শিক্ষাৰ সামগ্ৰীৰ লগতে একোখনিকৈ মানপত্ৰও প্ৰদান কৰা হয়। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি আমি পৰিৱেশ জলবায়ু সজাগতা সপ্তাহ যি উপলক্ষে আমাৰ তিনিদিনীয়া কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। যিহেতু আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী, চিত্ৰাংকন প্ৰতিযোগিতা আৰু যিহেতু আজি তৃতীয়দিন কাৰ্যসূচী আমাৰ ৰাজহুৱাভাৱে আমাৰ যি সজাগতা সভা আছে পৰিৱেশৰ ওপৰত, সেই অনুষ্ঠান যিহেতু আমাৰ ইতিমধ্যে আমি ৰূপায়ণ কৰিছোঁ। আৰু আজি এই পৰিৱেশ জলবায়ু সজাগতাৰ ওপৰত আমাৰ বিশিষ্ট আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আমাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ প্ৰণীতা নেওগ বাইদেউ আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আজি জলবায়ু পৰিৱেশৰ ওপৰত তেখেতৰ বক্তব্য আমি আগবঢ়াবলৈ আমাৰ মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু ক'ব লাগিব যে যিহেতু আমাৰ সদৌ অসম ছাত্ৰ সন্থা আহ্বানমৰ্মে আজি আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই যি পৰিৱেশ জলবায়ুৰ ক্ষেত্ৰত যাতে এক যোগাত্মক দিশ যাতে আমি ছাত্ৰ ছাত্ৰীৰ মাজত যাতে এক আমি জাগৰণ সৃষ্টি কৰিব পাৰোঁ, যাতে আমাৰ যিহেতু আমাৰ গছ গছনিৰ লগতে আমাৰ যি ধ্বংস হৈ গৈছে, আমাৰ প্ৰকৃতি আমাৰ ধ্বংস হৈছে, যাতে সেই প্ৰকৃতি ধ্বংস নহয়, আমি যিহেতু ধৰিত্ৰী আমি প্ৰকৃতিক আমি ৰক্ষা কৰাৰ ক্ষেত্ৰত আজি মাকুম আঞ্চলিক ছাত্ৰ সন্থাই আমি সকলো ৰাইজৰ সহযোগত আজি আমি ছাত্ৰ ছাত্ৰীৰ মাজত যি পৰিৱেশৰ সজাগতা সভা আমি আয়োজন কৰিছিলোঁ। আপোনালোকে দেখিব আমাৰ এই পৰিৱেশ সজাগতা সভাত আমাৰ প্ৰায় 1000ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমি তেখেতসকলক আগন্তুক দিনকেইটা যাতে উঠি অহা নতুন প্ৰজন্মই যাতে আমাৰ ধৰিত্ৰীক ক্ষেত্ৰত আমাৰ প্ৰকৃতিক যাতে ধ্বংস নকৰে, জীয়াই ৰাখিবৰ ক্ষেত্ৰত যি যোগাত্মক দিশ, সেই ক্ষেত্ৰত আমি আমাৰ মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতক এই দিশ আমি আগুৱাই দিয়াৰ আমি চেষ্টা কৰিছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।